এয়া আকাশবাণী তেজপুৰ আগবঢ়াইছোঁ জনকল্যাণ অনুষ্ঠানটি। প্ৰিয় শ্ৰোতাবৃন্দ, আজিৰ অনুষ্ঠানত ৰেচম বিভাগৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে এটি সাক্ষাৎকাৰ অনুষ্ঠান আগবঢ়াবলৈ লৈছোঁ। আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে শোণিতপুৰ জিলাৰ ৰেচম বিভাগৰ সহকাৰী পাম পৰিচালক নীল কোঁচে। নমস্কাৰ কোঁচ ডাঙৰীয়া। হয়, নমস্কাৰ। আপোনাক আমাৰ আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। হয়, আপোনালোককো ধন্যবাদ জনাইছোঁ। আকাশবাণী তেজপুৰ কেন্দ্ৰই আমাক এইদৰে আমন্ত্ৰণ কৰি অনাৰ বাবে আপোনালোকলৈকো নমস্কাৰ আৰু ধন্যবাদ জনাইছোঁ। ধন্যবাদ। প্ৰথমে মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে ৰেচম শিল্প বুলি ক'লে আমি কি বুজিম? হয়, ৰেচম শিল্প বুলি ক'লে আমি আচলতে আমাৰ অসমৰ এটা ঐতিহ্যপূৰ্ণ শিল্প, আমাৰ অসমীয়া জনজীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এটি শিল্প। আৰু এই শিল্পৰ প্ৰধান বৈশিষ্ট্য হৈছে যে আচলতে ৰেচম হ'ল এবিধ পতংগজাতীয় প্ৰাণী। মানে আমাৰ অসমতে আমাৰ প্ৰধানকৈ তিনিবিধ ৰেচম আছে, এৰী, মুগা আৰু পাট। আৰু একে সময়তে আমাৰ টচৰ বুলিও এবিধ পতংগ আছে ৰেচম শিল্পৰ লগতে জড়িত, কিন্তু সেইটো আমাৰ অসমৰ পাহাৰীয়া অঞ্চলত, বিশেষকৈ আমাৰ উত্তৰ কাছাৰ আৰু কাৰ্বি আংলং, তাতে আমাৰ তাত হয় আপোনাৰ যিটো টচৰ। আৰু বাকী আমাৰ মুগা আৰু এৰীটো বিশেষকৈ আমাৰ অসমৰ কাৰণে এটা গৌৰৱময় ইতিহাসো আছে আমাৰ। গতিকে ৰেচম শিল্প বুলি ক'লে আচলতে পতংগজাতীয় প্ৰাণীবিধে সিহঁতৰ জীৱন পৰিক্ৰমাত কণী, পলু, লেটা আৰু পখিলা এই অৱস্থাৰ মাজেৰে ইহঁতৰ জীৱন পৰিক্ৰমা সম্পূৰ্ণ কৰে। যিহেতু কণী অৱস্থাত ইহঁতে খাদ্য নাখায়, ঠিক তেনেকৈ পলু অৱস্থাতে ইয়াক আমি বেছিকৈ যতন ল'ব লাগিব। আৰু পলুৰ পিছতে যিহেতু লেটাত পৰ্যায় পায়গৈ, ইহঁতৰ জীৱন পৰিক্ৰমাটো এনেকুৱা যে লেটা অৱস্থাটোত ইহঁতে সুৰক্ষিত হৈ থাকিবলৈ, ইহঁতে যাতে সেই অৱস্থাটোত নিজক শত্ৰুৰ পৰা আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সিহঁতৰ শৰীৰৰ পৰা ওলোৱা এবিধ আঁহৰ দ্বাৰা এটি নিৰাপদে থাকিবলৈ এটা বাঁহ বনায়, যিটোক আমি কোকন বুলি কওঁ। আমি ৰেচম যিটো সূতা তৈয়াৰ কৰোঁ, সেই সূতাটো আচলতে পলুবিধে যেতিয়া পলুটো পৰিণত হয়, তেতিয়া ইয়াৰ ভিতৰৰ পৰা এটা লিকুইড ছাবষ্টেঞ্চেৰে সিহঁতৰ নিজক সুৰক্ষিত কৰিবলৈ এটা বাঁহ বনায়, যিটোক আমি লেটা বা কোকন বুলি কওঁ ইংৰাজীত, য'ৰ পৰা আমি ৰেচমৰ সূতা প্ৰস্তুত কৰা যায়। গতিকে ইয়াৰ ওপৰত আধাৰ কৰিয়েই আমাৰ ৰেচম শিল্পত ধৰক আমাৰ পলু অৱস্থাতে যিহেতু ইহঁতক খাদ্য খুৱাব লাগিব, গতিকে এই অৱস্থাটোত আমি সিহঁতক যিখিনি যতন ল'ম, গতিকে পলু তাক আমি খুৱাই বোৱাই ডাঙৰ দীঘল কৰিব লাগিব। গতিকে সেই সিহঁতক খুৱাই বোৱাই ডাঙৰ দীঘল কৰি তাৰ পৰা সূতা উৎপাদন কৰালৈকে যিখিনি প্ৰক্ৰিয়া আছে, ক'বলৈ গ'লে আমি ৰেচম শিল্পৰ অধীনত আমি সেই কামখিনি সমাপন কৰোঁ। আমাৰ শোণিতপুৰ জিলাত যদি কথা ক'বলৈ যাওঁ মই, শোণিতপুৰ জিলাত ধৰি লওক আমাৰ এৰী ক্ষেত্ৰত, বিশেষকৈ আমাৰ এৰী শিল্পৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে আমাৰ শোণিতপুৰ জিলাখনত। আপোনালোকে জানি ভাল পাব যে আমাৰ শোণিতপুৰ জিলাখনৰ কাষতে আমাৰ অৰুণাচল প্ৰদেশ আছে। এতিয়া আৰম্ভণিৰ পৰা আমাৰ ৰৌমাৰী পৰা ভিতৰলৈ আপুনি দেখিব যিখিনি আমাৰ অঞ্চল আছে, আপ টু আপোনাৰ বিশ্বনাথ চাৰিআলিলৈকে, যিখিনি আমাৰ শোণিতপুৰ জিলাৰ অৰুণাচলৰ দাঁতিকাষৰীয়া যিখিনি অঞ্চল আছে, আৰু সেই অঞ্চলবিলাকত আপোনাৰ যথেষ্ট পৰিমাণে এৰী পলুৰ খাদ্যগছ, এৰাগছ যথেষ্ট পৰিমাণে পোৱা যায়। আৰু তেখেতসকলে অতি নিৰৱচ্ছিন্নভাৱে এই শিল্পৰ লগত জড়িত হৈ আছে। আৰু আপোনালোকক কওঁ যে আমাৰ যিসকল ৰেচম কৃষক আছে, তেখেতসকলে অতি নিষ্ঠাৰে আৰু সততাৰে তেওঁলোকৰ কাম কৰি আছে। আৰু আমিও ৰেচম বিভাগৰ জৰিয়তে তেখেতসকলক যিখিনি সহায় সহযোগিতা কৰিব পাৰিছোঁ, আমি কৰিবলৈ যত্ন কৰিছোঁ। তেখেতসকলক আমি ধৰক গুণগত মানৰ এৰী পলুৰ সঁচৰ যোগান ধৰোঁ, আৰু তেখেতসকলক আমি বিভিন্ন প্ৰক্ৰিয়াৰে যিখিনি কাৰিকৰী দিহা পৰামৰ্শ লাগে সেইখিনি দি আগবঢ়াই নি আছোঁ। আৰু তেখেতসকলে এটা সাংঘাতিক ধৰণে অৰ্থনৈতিক উপাৰ্জনৰ পথ গঢ়ি তুলিছে, যিটো আমাৰ বাবে এটা যথেষ্ট মানে ভাল পদক্ষেপ বুলি ক'ব পাৰিম, আমি আশাব্যঞ্জক বুলি ক'ব লাগিব। এতিয়া আপুনি যিহেতু বহুতখিনি কথা ক'লেই ৰেচম বিভাগৰ কথা, তথাপিতো আপোনাৰ বিভাগত আৰু কেনেকুৱা ধৰণৰ কামবিলাক কৰে? আমাৰ বিভাগৰ জৰিয়তে আমাৰ যিবিলাক গাঁও অঞ্চলত বা আমাৰ যিবিলাক ৰেচম শিল্পৰ লগত জড়িত কৃষক আছে, তেখেতসকলক আমি আগুৱাই নিবৰ কাৰণে আমাৰ মুগাৰ ক্ষেত্ৰত আমাৰ শোণিতপুৰ জিলাখনত আমাৰ বৰচলাত এখন আমাৰ মুগাৰ ফাৰ্ম আছে, আৰু এখন আছে আপোনাৰ চাৰিদুৱাৰত। এই দুয়োখন ফাৰ্মৰ জৰিয়তে আমাৰ মুগা কৃষকসকলক আমি গুণগত মানৰ সঁচ যোগান ধৰাৰ ব্যৱস্থা যিটো আমি কৰিব লাগে সেইখিনি ব্যৱস্থা কৰোঁ। তাৰ লগে লগে মুগা পলুৰ খাদ্য গছৰ কাৰণে যিখিনি আমাক পুলি লাগিব,
চুম আৰু বিশেষকৈ মুগা পলুৱে চুম আৰু সোমালু গছৰ পাত খায় ই আৰু দীঘলতি মেজাংকৰি আদি গছৰো যদিও পাত খায় যিহেতু দীঘলতি আৰু মেজাংকৰিটো ব্যৱসায়িক ভিত্তিত বেছি পাতৰ উৎপাদন নহয় যাৰ কাৰণে আমি ধৰক তেনেকৈ মানে প্লেণ্টেশ্যন নকৰোঁ আমি বিশেষকৈ চুম আৰু সোমালু গছৰ খেতি কৰিব লাগে গতিকে তেখেতসকলক আমি আমাৰ পুলিৰ যোগান ধৰোঁ গতিকে তাতে তেওঁলোকে যাতে বাগান কৰি ল'ব পাৰে সেইখিনি ব্যৱস্থা আছে তাৰোপৰি ধৰক তেখেতসকলে কাৰিকৰী দিশত যিখিনি অজ্ঞতা আছে তেখেতসকলৰ সেইখিনি আমাৰ ক্ষেত্ৰ পৰ্যায়ত যিসকল আমাৰ কৰ্মচাৰী আছে বিষয়া কৰ্মচাৰী আছে তেখেতসকলে নিৰবিচ্ছিন্নভাৱে কাম কৰি আছে আৰু আপুনি জানি ভাল পাব আপোনালোকে যে আমাৰ যিখন বৰচলাত যিখন আমাৰ মুগা ফাৰ্ম আছে সেই ফাৰ্মখন আপোনাৰ যথেষ্ট ডাঙৰ ফাৰ্ম প্ৰায় 300 বিঘা মাটি আৱৰি আছে যথেষ্ট ডাঙৰ আমি ৰেচম বিভাগৰ জৰিয়তে বৰচলা অঞ্চলত প্ৰায় 300টামান পৰিয়াল আমি আমাৰ ৰেচম শিল্পৰ লগত জড়িত কৰি বিশেষকৈ মুগা পালনৰ কাৰণে আৰু তাতে বিশেষকৈ মহিলা সবলীকৰণৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে মহিলাসকলক আগুৱাই নিয়াৰ কাৰণে অকণমান ব্যতিক্ৰম বুলিয়েই ক'ব লাগিব কাৰণ অসমৰ অন্যান্য প্ৰান্তত যিহেতু মুগা শিল্পৰ লগত আমাৰ পুৰুষসকলেই প্ৰধানকৈ জড়িত হৈ থাকে কিন্তু আমি ব্যতিক্ৰমী ৰূপত আমাৰ শোণিতপুৰ জিলাৰ ৰেচম বিভাগে তেখেতসকলক এই শিল্পলৈ আগবঢ়াই আনি আৰু এই ফাৰ্মত আপোনাৰ মহিলাসকলক একগোট কৰি পেলাই তেওঁলোকক এটা একত্ৰিত কৰি গ্ৰুপ হিচাপত তেওঁলোকক একোটা দল বনাই 5জনী 6জনী 10জনীলৈকে এনেকৈ কৰি সেই আমাৰ ফাৰ্মখনতে যথেষ্ট পৰিমাণে মুগা পালন কৰি কেৱল মুগা পালন কৰাই নহয় মুগা পালনৰ পৰা সূতা কটা ৰিলিং আৰু উইভিঙলৈকে আমি গোটেইখিনি কৰিছোঁ আৰু মই ভাবোঁ যে এইখিনিয়ে আমাৰ অন্যান্য প্ৰান্ততো আমাৰ মহিলাসকলক এই শিল্পৰ লগত জড়িত কৰি তেখেতসকল অৰ্থনৈতিকভাৱে লাভৱান হোৱাৰ ক্ষেত্ৰত ই আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে খুব সুন্দৰ পদক্ষেপ লৈছে আচলতে আপোনালোকৰ বিভাগত যথেষ্টখিনি আঁচনি আছে বুলি আমি জানিছোঁ এবাৰ আপুনি আপোনালোকৰ বিভাগত থকা আঁচনিৰ বিষয়ে কওকচোন হয় আমাৰ ৰেচম বিভাগৰ জৰিয়তে আমি যোৱা 23-24 আৰু 24-25 বৰ্ষত আমাৰ শোণিতপুৰ জিলাৰ পৰা চিল্ক সমগ্ৰ 2 বুলি এখন আঁচনি আমি ৰূপায়ণ কৰি আছোঁ এই আঁচনিৰ অধীনত আমাৰ প্ৰায় 300গৰাকী হিতাধিকাৰী নিৰ্বাচন কৰা হৈছে তেখেতসকলক আমি এই আঁচনিত সামৰি লোৱা হৈছে ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে এৰী শিল্পৰ উন্নয়নৰ কাৰণে এৰী শিল্পত আমাৰ খেতিয়কসকলে আত্মনিয়োগ কৰি স্বনিৰ্ভৰশীল যাতে হ'ব পাৰে তাৰ উদ্দেশ্য আগত ৰাখি আমি এখন অভিলাষী আঁচনি ৰূপায়ণ কৰি আছোঁ চিল্ক সমগ্ৰ 2 বুলি এখন আঁচনি এই আঁচনিখনৰ জৰিয়তে আমি প্ৰায় 300 মই ইতিমধ্যে কৈছোঁৱেই যে প্ৰায় 300 হিতাধিকাৰীক সামৰি লোৱা হৈছে আৰু এই আঁচনিখনৰ অধীনত আমাৰ এৰী পলু পালকসকলে যিহেতু এৰী পলু পালন কৰিবলৈ প্ৰধানকৈ আৱশ্যক হ'ব যে তেখেতসকলৰ বাৰীত একোখন বাগান থাকিব লাগিব এৰী গছৰ হয় এৰী পলুৱে খোৱা খাদ্য গছ আপোনাৰ কেচেৰু গছ এৰী পলু খাদ্য গছ কেইবাবিধো আছে যিহেতু এৰাটো আমি পাৰ্মানেণ্টলি প্লেণ্টেশ্যন কৰিব নোৱাৰি পেৰেনিয়েল হয় অস্থায়ী হয় এৰা গছজোপা কিন্তু আমাৰ ধৰক আপোনাৰ যিজোপা কেচেৰু গছৰ আমি স্থায়ীভাৱে মানে দীঘলীয়া সময় ধৰি থাকে যিহেতু গতিকে তেখেতসকলক আমি আধা একৰ অৰ্থাৎ 1.5 বিঘা মাটিত কেচেৰু গছৰ বাগান বনাবৰ কাৰণে প্ৰথমতে আমি মানে বিভাগৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হয় তেখেতসকলক তাৰ বাবে অৰ্থনৈতিকভাৱে অনুদান দিয়া হৈছে এইবিলাক তেওঁলোকৰ অনুদান দিয়ে আপোনালোকে তেখেতলোকৰ আৰ্থিক অনুদান দিয়া হয় যাতে বাগানখন তেওঁলোকৰ বেৰা মৰা তাতে পৰিচৰ্যা কৰা সাৰ দিয়া ইত্যাদি কাৰণে ধৰক তেখেতসকলক অৰ্থনৈতিকভাৱে অনুদান দিয়া হয় কিমান টকালৈকে দিয়ে সেইটো আপোনাৰ 20,000 টকা কিন্তু ইয়াতে আৰু এটা কথা আছে ধৰক আমাৰ এই আঁচনিখনৰ অধীনত 10% মুঠ ব্যয় যিটো হ'ব ধৰক আপোনাৰ 20,000 ধৰক আমাৰ প্লেণ্টেশ্যনৰ কাৰণে যিটো ধন ধাৰ্য কৰা হৈছে তাৰে 10% হিতাধিকাৰীয়ে বহন কৰিব লাগে অৰ্থাৎ গভৰ্ণমেণ্টৰ পৰা আমাৰ 18,000 টকা পাব আৰু 2,000 টকা তেওঁলোকে নিজে খৰচ আৰু তাৰ লগে লগে অকল ধৰক যেতিয়াই আমাৰ কি কয় পলুৰ খাদ্য গছৰ যিখন বাগান সেইখনৰ কাৰণে আমি অনুদান আগবঢ়োৱা হয় ঠিক একেধৰণে আৰু পলু পালন কৰিবলৈ একোটা মানে মডেল ৰিয়েৰিং হাউচ যিটো আদৰ্শ পলুপালন ঘৰ একোটাৰ প্ৰয়োজন হয় কাৰণ আমি যিটো ঘৰত বাস কৰোঁ তাতে ধৰক আমাৰ পাকঘৰ থাকে বিভিন্ন ধৰণৰ মানুহ অহা যোৱা কৰি থাকে যিটো পলুৰ কাৰণে বৰ সুবিধাজনক নহয় আচলতে পলু পালন কৰিবৰ কাৰণে যিটো ঘৰ লাগে সেইটো এটা সুকীয়া ঘৰ হোৱাটো বাঞ্ছনীয় অতি প্ৰয়োজনীয় কথা সেইকাৰণে আমি তেখেতসকলক এই আঁচনিখনৰ লগতে সংগতি ৰাখি সামৰি লৈ পেলাই তেখেতসকলক একোটাকৈ আদৰ্শ পলুপালন গৃহৰ দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেইটোতো তাতো একেই ধৰণৰ কথা প্ৰায় সেইটো 1 লাখ টকাৰ এটা অনুদান দিয়ে হয় তাতে যেনিবা ঠিক মানে পলুপালকসকলে নিজাকৈ 10% যিটো
10,000 টকা তেখেতসকলে ব্যয় কৰিব আৰু গভৰ্ণমেণ্টৰ অনুদান 90,000 টকা পায়। ইয়াতে আমাৰ কেন্দ্ৰীয় ৰেচম বৰ্ডৰ পৰা আমাক এই ফাণ্ডখিনি যোগান ধৰে ধৰক। হয়, এতিয়া আপোনালোকে সেইসকল হিতাধিকাৰীক কেনেদৰে নিৰ্বাচিত কৰে? সেইসকল হিতাধিকাৰীক নিৰ্বাচন কৰিবলৈ আমাৰ প্ৰথম কথাটো হ'ল তেখেতসকলৰ 1.5 বিঘা মাটিত যাতে কেচেৰু গছৰ বাগান লগাব পৰাকৈ উপযুক্ত মাটি থাকিব লাগিব, নিজৰ তেওঁলোক ৰেচম শিল্পৰ লগত জড়িত হোৱাৰ উপৰিও তেখেতসকলে ৰেচমৰ বিষয়ে জ্ঞান থকাটো নিতান্তই বাঞ্ছনীয়। তাৰ সমান্তৰালকৈ ধৰক তেখেতসকলে যিহেতু ব্যৱসায়িক ভিত্তিত আমি এই আঁচনিখন যাতে তেখেতসকলে অৰ্থনৈতিকভাৱে লাভৱান হ'ব পাৰিব লাগিব, কিন্তু তেখেতসকলে অৰ্থনৈতিকভাৱে লাভৱান হ'বলৈ হ'লে নিশ্চিতভাৱে তেখেতলোকৰ এখন বাগান থাকিব লাগিব, য'ৰ পৰা পাত সংগ্ৰহ কৰি তেওঁলোকে পলুপালন কৰিব লাগিব। অন্যথা ধৰক তেখেতলোকে যদি বিভিন্ন ঠাইৰ পৰা পাত সংগ্ৰহ কৰি পলুপালন কৰিবলগীয়া হয় তেতিয়াহ'লেতো কেৰেলাতকৈ গুটি দীঘল হ'ব, কাৰণ লাভৰ মাত্ৰাটো ইমান নাথাকিব। সেইকাৰণে আমি হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰথম কথাটো হ'ল তেখেতসকলৰ থাকিবলগীয়া মূল বস্তুটোৱে হ'ল 1.5 বিঘা মাটিত সিমানখিনি মাটি থাকিব লাগিব, মানে উপযুক্ত মাটি ধৰক, য'ত দ মাটি হ'ব নালাগিব, ধৰক তাতে পানী জমা হ'লে দিগদাৰী হ'ব, গছবিলাক মৰি যাব, গতিকে সেইখিনি লাগিব। আমাৰ ক্ষেত্ৰভিত্তিক যিহেতু আমাৰ ৰেচম বিভাগৰ মানে ক্ষেত্ৰ পৰ্যায়ত আমাৰ বিষয়া কৰ্মচাৰী আছে, তেখেতসকলেও নিৰ্বাচন কৰিব পাৰিব, বা তেওঁলোকে যদি আগ্ৰহী পলুপালকসকলে আমাৰ ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক লগ যদি কেতিয়াবা কিবা কাৰণত নাপায় বা তেনেকুৱা হ'লে আমাৰ ধৰক শোণিতপুৰ জিলাত ৰাবাৰ বাগানত আছে আমাৰ যিটো জিলা সহকাৰী ৰেচম সঞ্চালকৰ কাৰ্যালয় যিটো আছে, গতিকে তাতে আহিলেও আমাক লগ পাব বা তেখেতসকলে যোগাযোগ কৰিব পাৰিব। আৰু মুগাৰ ক্ষেত্ৰত আমাৰ চৰকাৰীভাৱে ধৰক আমাৰ যিসকল আগ্ৰহী খেতিয়ক আছে, যিসকলে মুগা পলুৰ খেতি নিজা মানে বাগান কৰি পেলাই মুগা পালনৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰে, মুগাৰ ক্ষেত্ৰত কিন্তু আমাৰ 1 একৰ মাটি হোৱাটো বাঞ্ছনীয়, অৰ্থাৎ 3 বিঘা মাটি লাগিব। হয়, তাৰমানে মুগাৰ কথাটো এনেকুৱা, যিহেতু মুগা পালন কৰিব লাগিব, ই আউটডোৰ ইয়েৰিং বুলি কয়, তাৰমানে গছজোপাতে যিজোপা গছত মুগাই পাত খাব, চুম বা চুমালু গছৰ, গতিকে ই যিহেতু গছজোপাতে পলু পালন কৰিব লাগে। এতিয়া আমাৰ ব্যতিক্ৰমটো এনেকুৱা, ধৰক এৰী বা পাত পলুৰ ক্ষেত্ৰত আমি পাতটো সংগ্ৰহ কৰি আনি ঘৰৰ ভিতৰত পোহা যায়, ইনডোৰ ইয়েৰিং হয়। আৰু কিন্তু মুগাৰ ক্ষেত্ৰত যিহেতু আমি আউটডোৰ ইয়েৰিং, যিজোপা গছত মানে পাত খাব সেই গছজোপাতে আমি তাতে পলুটো এৰি দিব লাগিব, আউটডোৰ ইয়েৰিং। সেইফালৰ পৰা যদিহে কম গছ হয়, যিহেতু এজন মানুহে কম গছত হ'লেও গোটেই দিনটো পৰিচৰ্যা কৰি থাকিবই লাগিব, কাৰণ চৰাই চিৰিকটিৰ পৰা আপোনাৰ ধৰক পলুটো যেতিয়াই আমি গছত এৰি দিম, পলুটো এৰি দিয়াৰ পৰা তাক মানে হাৰ্ভেষ্ট কৰি অনালৈকে পোৱালৈকে প্ৰায় এমাহমান সময় লাগে। ধৰক এমাহমান সময় লাগিলে যদি দুজোপা গছতো, মই আপোনাক কথাটো কৈছোঁ, ধৰক যদি গছৰ পৰিমাণটো কম হ'লেতো বেছি উৎপাদন মানে বেছি পলু লগাব নোৱাৰিম, কিন্তু আপুনি দুজোপা গছত হ'লেও যিখিনি কাম কৰিব লাগিব বা বেছি গছ হ'লেও কাম একেখিনি আপুনি থাকিবই লাগিব। সেইফালৰ পৰা আমি এনেকুৱা নহয় যে কিন্তু আমাৰ একোখন আঁচনিত অন্তৰ্ভুক্ত হ'বলৈ কমেও 3 বিঘা মাটি হোৱাটো বাঞ্ছনীয়। কিন্তু আপোনাক মই এই কথাটো কৈ থওঁ যে আমাৰ শ্ৰোতাসকলে জানিবৰ কাৰণে মই এই কথাটো কৈছোঁ যে আমাৰ যিসকলৰ আগ্ৰহী কাৰোবাৰ ধৰক 3 বিঘা মাটি নাইও, ধৰক 2 বিঘা বা 1 বিঘাত হ'লেও নিশ্চয় তেওঁলোকে কৰিব পাৰিব, কিন্তু আমাৰ আঁচনিখনত অন্তৰ্ভুক্ত হোৱাটোত অকণমান অসুবিধা আছে। আমি বাকীখিনি সাহাৰ্য তেখেতসকলক ধৰক আমাৰ পুলি যোগান ধৰা বা নিৰোগী সঁচৰ যোগান ধৰা বা তেখেতসকলক কাৰিকৰী যিখিনি দিহা পৰামৰ্শ দিয়া নিশ্চিতভাৱে আমাৰ ৰেচম বিভাগৰ পৰা পাব, তেখেতসকলে পাব। কিন্তু আমাৰ এখন আঁচনিত সামৰি ল'বৰ কাৰণে মুগাৰ ক্ষেত্ৰত এই মাটিৰ পৰিমাণটো আপোনাৰ 3 বিঘা হোৱাটো বাঞ্ছনীয়। আৰু আঁচনি কি আছে কওকচোন? আমাৰ ধৰক ঠিক তেনেকৈ আপোনাৰ পাট পলুৰ ক্ষেত্ৰতো আছে। পাট পলুৰ ক্ষেত্ৰত আমি যিটো এৰী পলুত যিধৰণে আমি প্লেণ্টেশ্যন আৰু পলুপালন গৃহ নিৰ্মাণৰ কাৰণে আমি যিধৰণে অনুদান দিওঁ, ঠিক তেনেধৰণে সেই একে ধৰণতে আছে। ধৰক তাতো আপোনাৰ প্ৰায় 1.5 বিঘা মাটি লাগে পাট পলুৰ ক্ষেত্ৰত, য'ত আপোনাৰ নুনি গছ লগাব লাগিব। যে পাট পলুৱে নুনি গছৰ পাত খাই, মালবাৰী বুলি কয় আমি ইংৰাজীত। ঠিক একেধৰণৰ যদি থাকে, তেনেধৰণৰ মানুহে আগবাঢ়ি আহিলে আমাৰ লগত যদি ৰেচম বিভাগৰ লগত যোগাযোগ কৰিলে আমি তেখেতসকলক পাট শিল্পৰ লগতো আমি সামৰি ল'ব পৰা ব্যৱস্থা আছে। ধৰক আমাৰ পৰা নিৰোগী সঁচৰ যোগান ধৰা হয়, আৰু আমাৰ একোখন আঁচনিত সামৰি ল'বলৈ হ'লে তেখেতসকলৰ 1.5 বিঘা মাটি অৰ্থাৎ আধা একৰ মাটিত প্লেণ্টেশ্যন কৰাৰ উপযোগী মাটি থাকিব লাগিব, আৰু বাকীখিনিতো পুলি বা অন্যান্য সা সুবিধাখিনি তেখেতসকলে আমাৰ বিভাগৰ পৰা পাব। যিখিনি আঁচনিখনৰ জৰিয়তে যিহেতু ট্ৰে, ডলা আদি যিবিলাক ৰেক এনেকুৱা যিবিলাক সামগ্ৰী লাগিব, সেই সামগ্ৰীসমূহো আমাৰ আঁচনিখনৰ যোগেদিয়ে যোগান ধৰা হয় পলুপালকসকলক। হয়, আৰু আপোনাৰ প্ৰশিক্ষণৰ ব্যৱস্থা আছে? নিশ্চয়। আমাৰ এই একোখন আঁচনিত আপোনাৰ চিল্ক সমগ্ৰটো আমি যিখন ৰূপায়ণ কৰি আছোঁ ধৰক, বা আমি যিমানবিলাকে আঁচনি নলওঁ কিয়, কাৰণ যিহেতু আমাৰ ধৰক হিতাধিকাৰীসকলে
এই পুংখানুপুংখভাৱে আঁচনিখনৰ সন্দৰ্ভত জ্ঞান থকাটো নিতান্তই বাঞ্ছনীয় বা জানিব লাগিব বা আমি আঁচনিখন সফল ৰূপায়ণ হ'বলৈ হ'লে তেখেতসকলে নিশ্চিতভাৱে জানিব লাগিব গতিকে তাৰ কাৰণে আমাৰ তেখেতসকলৰ যিটো প্ৰশিক্ষণৰ ব্যৱস্থা আছে আমাৰ ৰেচম বিভাগৰ জৰিয়তে আঁচনিখনৰ লগত সামৰি লোৱা হৈছে সেই আঁচনি নাথাকিলেও আপোনালোকক জনাওঁ যে আমি আঁচনিত অন্তৰ্ভুক্ত নোহোৱাকৈও যদি আমাৰ যিসকল আমাৰ ৰেচম কৃষকে জানিবলৈ বিচাৰে প্ৰশিক্ষণ ল'বলৈ বিচাৰে তেখেতসকলকো আমি অন্যান্য অকল স্পেচিয়েলি কেৱল প্ৰশিক্ষণৰ ব্যৱস্থা কৰাও যায় আমাৰ বিভাগৰ জৰিয়তে আঁচনিত অন্তৰ্ভুক্ত নোহোৱা যিসকল কৃষক আছে তেখেতসকলকো সামৰি লৈ আমি প্ৰশিক্ষণৰ মাজে মাজে সজাগতা সভা প্ৰশিক্ষণ আদি আমি ব্যৱস্থা কৰি থাকোঁ প্ৰশিক্ষণ কেন্দ্ৰ আপোনালোকে ক'ত আছে আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ আমাৰ বুলি ক'লে আমাৰ যিকেইখন আমাৰ বৰচলাত আছে ধৰক আমাৰ যিকেইখন ফাৰ্ম চেণ্টাৰ আছে তাতে কৰা যায় মুগাৰ ক্ষেত্ৰত আমাৰ বৰচলা আৰু চাৰিদুৱাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা আছে আৰু ঠিক তেনেকৈ এৰীৰ ক্ষেত্ৰত আমাৰ টুপিয়াত এখন আমাৰ এৰী ফাৰ্ম আছে আৰু আটাইতকৈ আমাৰ যিখন ডাঙৰ ফাৰ্ম আছে সেইখন হ'ল আপোনাৰ আমাৰ জামুগুৰি অঞ্চলৰ কুচুমতলাত যিখন অৱস্থিত সেইখন ফাৰ্ম আছে তাতো আমি পশুপালকসকলক প্ৰশিক্ষণ আদিৰ ব্যৱস্থা কৰা হয় আৰু আমাৰ যিখন জামুগুৰি ফাৰ্ম আছে সেই ফাৰ্মখনৰ মূল উদ্দেশ্য আৰু লক্ষ্য হৈছে নিৰোগী এৰী সঁচৰ যোগান ধৰা যিহেতু আপোনালোকে এটা কথা জানিব লাগিব যে পশুপালন সফলতাৰে সমাপন হ'বলৈ হ'লে মূল আহিলাৰ অন্যান্য বহুত বস্তু কাৰকে নিশ্চয় ক্ৰিয়া কৰিব কিন্তু প্ৰাথমিক আহিলা হ'ল যে প্ৰথম বস্তুটোৱে হ'ল যে নিৰোগী সঁচ ৰোগমুক্ত সঁচৰ আমি পালন কৰিবই লাগিব কাৰণ কিছুমান পলুৰ বেমাৰ ধৰি লওক আপোনাৰ বংশানুক্ৰমিক হয় গতিকে আমাৰ নিৰ্দিষ্ট মানে পৰীক্ষা নিৰীক্ষাৰ মাজেদি যিখিনি সঁচ উৎপাদন কৰা হয় আৰু পৰীক্ষা নিৰীক্ষা কৰি নিৰোগী সঁচ উৎপাদন কৰিবৰ কাৰণে আমাৰ জামুগুৰি এৰী সঁচ উৎপাদন ফাৰ্ম আৰু আপোনালোকে জানিব যে আমাৰ অসমৰ ভিতৰতে এখন উল্লেখযোগ্য ফাৰ্ম যাৰ জৰিয়তে আমি এটা অসমত আমি এটা স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ আমাৰ ধৰক জিলাখনৰ যিসকল আমাৰ এৰী পলু পালক আছে প্ৰায় ৬,২০০ মান আছে আমাৰ তেখেতসকলৰ যিটো চাহিদা আছে সেই চাহিদা পূৰণ কৰিও আমি অসমৰ অন্যান্য জিলাৰ পলুপালকসকলৰ চাহিদা পূৰণ কৰাৰ ক্ষেত্ৰতো আমি আগভাগ ল'বলৈ সক্ষম হৈছোঁ জামুগুৰি এৰী সঁচ উৎপাদন ফাৰ্মৰ জৰিয়তে হয় এতিয়া আপোনালোকে এৰী লেটাৰ পৰা যেতিয়া সূতা কাটে তাৰ কাৰণে আপোনালোকৰ ব্যৱস্থা মানে কৰি দিয়ে নে কৃষকসকলক নে নিজে ঠিক কৰিলে তেওঁলোকে আমাৰ কৃষকসকলে ধৰি লওক নিজাববীয়াকৈও তেখেতসকলেতো কৰি লয়েই আৰু আমাৰ কৃষকসকলে যাতে সূতা কাটিবৰ পৰাকৈ যিটো আপোনাৰ এৰীৰ ক্ষেত্ৰত স্পিনিং মেচিন বুলি কয় এৰীটো স্পিন কৰা যায় গতিকে তেখেতসকলক যিটো এৰী উন্নত মানৰ এৰী সূতা কটা যিটো যন্ত্ৰ সেই যন্ত্ৰও তেখেতসকলক যোগান ধৰাৰ আমাৰ ফালৰ পৰা ব্যৱস্থা আছে আৰু এই ক্ষেত্ৰত আমাৰ ইয়াতো একে ধৰণৰ কথা যে আমাৰ এৰী সূতা কটা একোটা উন্নত মানৰ যন্ত্ৰৰ যিটো মূল্য হ'ব সেই মূল্যৰ ক্ষেত্ৰতো আমাৰ ধৰক 90% ছাবচিডি গভৰ্ণমেণ্টৰ ফালৰ পৰা থাকে যে 90% ধন আপোনাৰ আমাৰ ৰেচম বিভাগৰ জৰিয়তে দিয়া হয় গতিকে বাকী 10% হিতাধিকাৰী কণ্ট্ৰিবিউশ্যন এটা দিব লাগে যে আৰু একেলগতে যিবিলাক সূতা কটাৰ যন্ত্ৰ আমি যোগান ধৰাৰ সমান্তৰালকৈ তেখেতসকলক সূতা কটাৰ কাৰণে যিটো প্ৰশিক্ষণ দিব লাগে আমি তাৰো ব্যৱস্থা কৰোঁ আৰু আপোনালোকে জানি ভাল পাব যে এতিয়া আমি কিছুদিনৰ ভিতৰতে প্ৰায় 17টা তেনেকুৱা এৰী সূতা কটাৰ যন্ত্ৰ আমি চাৰিদুৱাৰ অঞ্চলত দিবলৈ আমি গৈ আছোঁ আৰু য'ত আমাৰ মানে আগ্ৰহী আপোনাৰ এৰী শিল্পৰ লগত জড়িত হোৱা যিসকল হিতাধিকাৰী আছে তেখেতসকল আগবাঢ়ি আহিছে যথেষ্টখিনি আচলতে সুবিধা দিছে চৰকাৰে এতিয়া সূতাখিনি কটাৰ পিছত তেওঁলোকৰ এখন বজাৰৰ প্ৰয়োজন হয় আপোনালোকে তেওঁলোকক সহায় কৰেনে তেওঁলোকে নিজে বিক্ৰী ব্যৱস্থা কৰে আপোনাক জনাওঁ যে আমাৰ ধৰক যিসকল পালকে এৰী পলু পালন কৰে তেখেতসকলৰ যিটো ককুন আপোনাৰ যিটো এৰী বাঁহটো এই বাঁহটোৰ বিক্ৰীৰ কাৰণে এটা সুবিধা কৰিবৰ কাৰণে আমাৰ কিছুমান ধৰক শ্ৰম বিভাগৰ জৰিয়তে কোনো জেগাত যেনেকৈ আমাৰ বিশ্বনাথ চাৰিআলি তাৰপিছত ওদালগুৰি আদি অঞ্চলত আমাৰ ৰেচম বিভাগৰ জৰিয়তে কিছুমান ককুন মাৰ্কেটিং আছে এই এনেই সূতাৰ পৰা পৰৱৰ্তী পৰ্যায়টো যিহেতু আমাৰ আপুনি জানে যে ৰেচম বিভাগত আমাৰ আচলতে সূতা উৎপাদনলৈকে যেতিয়া সূতা উৎপাদন হৈ যায় তাৰ পৰৱৰ্তী পৰ্যায়টো উইভিং ছেক্টৰলৈকে গুচি যায়গৈ ধৰক এনেই সূতালৈকে যেনিবা আমাৰ তেনেকুৱা মাৰ্কেটিঙৰ ব্যৱস্থাটো আমাৰ বিভাগৰ জৰিয়তে তেনেকুৱা নাই কিন্তু ককুনলৈকে আছে আমাৰ যে তেখেতসকলে ধৰি লওক আপোনাৰ আমাৰ এগৰাকী এৰী পলু পালকে ধৰক যিখিনি ককুন উৎপাদন কৰিব তেখেতসকলে যাতে বিক্ৰীৰ কাৰণে কোনো অসুবিধা নহয় গতিকে তাৰ বাবে ধৰক আমাৰ চৰকাৰী নিৰ্ধাৰিত নিৰিখ অনুসৰি প্ৰায় 800ৰ পৰা 900লৈকে তাৰমানে 1 কিলোগ্ৰাম আপোনাৰ খোলা যিটো এৰী খোলা বাঁহ যিটো হয় কোৱালিটি অনুসৰি আৰু ধৰক 800ৰ পৰা 900লৈকে এতিয়া বৰ্তমান বজাৰ মূল্য গতিকে সেই অনুসৰি ধৰক তেখেতসকলে বিক্ৰীৰ বাবে কোনো অসুবিধা নোপোৱাকৈ আমাৰ এটা আছে আপোনাৰ বিশ্বনাথ চাৰিআলিটো আছে
আৰু এটা আপোনাৰ ওদালগুৰি জিলাত আছে। আমাৰ শোণিতপুৰ জিলাতে আমাৰ ইয়াতে কিন্তু কোকুন মাৰ্কেটিঙৰ ব্যৱস্থাটো নাই, কিন্তু আমি ব্যৱস্থা কৰি দিওঁ ধৰক তেখেতসকলক যাতে বজাৰখনত অসুবিধা নহয় তাৰ কাৰণে সুবিধা কৰি দিয়া হয়। এতিয়া আপোনালোকে বহুতখিনি কাম কৰিছে ৰেচম বিভাগত, এতিয়া আপোনালোকৰ মানে সফলতা কেনেকুৱা, মানুহ আগবাঢ়ি আহিছেনে? সফলতা বুলি ক'লে ধৰক আমি যিখিনি কাম কৰি আছোঁ, ধৰক আমাৰ ৰেচম শিল্পৰ লগত যিসকল কৃষক জড়িত হৈ আছে, গাঁৱৰ একেবাৰে দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ লগতে আমি সাধাৰণতে কাম কৰি থাকোঁ। আমাৰ শোণিতপুৰ জিলাখনত মই আপোনাক কওঁ যে এটা খুব ভাল লগা পৰিৱেশ বুলি ক'ব লাগিব এৰী শিল্পৰ ক্ষেত্ৰত। বিশেষকৈ এৰী শিল্পৰ ক্ষেত্ৰত তেখেতসকলে যিটো অৰ্থনৈতিক গঢ়ি তুলিছে, ই অতি আদৰ্শ এটা গঢ়ি তুলিবলৈ সক্ষম হোৱা বুলি মই অনুভৱ কৰোঁ। ধৰক আমি এৰী শিল্প বা মুগা শিল্প বুলি ক'লে বিশেষকৈ আমি চিল্ক, আমি ইয়াৰ পৰা ধৰক সূতা উৎপাদন বা ইয়াৰ পৰা কাপোৰ উৎপাদনৰ কথাটোৱেই মুখ্যতঃ আমি জানো, কিন্তু তাৰ সমান্তৰালভাৱে আমি যিবিলাক ধৰক এৰী যিটো ধৰক খোলাটো বনোৱাৰ পিছত তাৰ ভিতৰত যিটো পিউপা থাকি যায়, ধৰক পলুটোৱে ধৰক নিজৰ বাঁহটো বনাই সম্পূৰ্ণ কৰিলে, তাৰপিছৰ ভিতৰতে তাৰ পোকটো থাকি যায়, ধৰক পলুটোৰ ভিতৰত যিটো পিউপা থাকি যায় লেটা, সেই লেটাটো আপোনাৰ আজিৰ তাৰিখত আমাৰ উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ নাগালেণ্ড, অৰুণাচল বা আমাৰ অসমৰ স্থানীয় বজাৰতো এই পোকটো আপোনাৰ এৰী পলুৰ যিটো লেটা হয়, সেই লেটাটোৰ যথেষ্ট বজাৰ আছে। প্ৰায় আপোনাৰ 1 কিলোগ্ৰাম লেটাৰ মূল্য আজিৰ তাৰিখত বজাৰ মূল্য প্ৰায় 400 টকা। ধৰক এতিয়া মই আপোনাক এটা থুলমূল উদাহৰণ দিওঁ। ধৰক এগৰাকী আমি আমাৰ যিখন চিল্ক সমগ্ৰ আঁচনিয়ে, সেই আঁচনিখনৰ জৰিয়তে আমি যিসকল হিতাধিকাৰীক নিৰ্বাচন কৰি 1.5 বিঘা মাটিত ধৰক তেখেতসকলক প্লেণ্টেশ্যন বৃক্ষৰোপণ কৰাই লৈছে কেঁচু গছৰ, তেখেতসকলে যেতিয়া গছজোপা ধৰক আৰম্ভণিতেতো সৰু হৈ আছে, ধৰক তাত পাত বেছি নোলাব, ধৰক লাহে লাহে ক্ৰমান্বয়ে ধৰক 3, 4, 5 বছৰৰ ভিতৰত বাঢ়ি যাব। গতিকে 1.5 বিঘা মাটিত আমি এটা ক্ৰপত আমি এবাৰত পলু পুহিলে 10,000 পৰা 12,000 এৰী পলু উৎপাদন কৰিবলৈ আমি সক্ষম হয়। তাৰ ইকনমিটো এনেকুৱা, ধৰক এৰী পলু পালন কৰিবলৈ আমাৰ বিভিন্ন সময়ত মানে ধৰক ইয়াক ঋতুভিত্তিক হয়। ধৰক আপোনাৰ ধৰক যেতিয়া ঠাণ্ডা দিন হয়, ধৰক ঠাণ্ডা দিনত আমাৰ পলুৰ যিটো জীৱন চক্ৰ পৰিক্ৰমাটো অলপমান দীঘলীয়া হয়, ধৰক ঠিক। কিন্তু আপোনাৰ ধৰক গ্ৰীষ্মকালীন বা আমাৰ বসন্তকালীন যিটো আমি সেই সময়ছোৱাত যিহেতু পলুটোৰ ছাৰ্ভাইভ কৰিবলৈ উপযুক্ত উষ্ণতা আৰু আৰ্দ্ৰতাৰটো বেছি হ'ব নালাগিব, ধৰি লওক সেই সময়টো বেছি জাৰো নহয় বেছি গৰমো নহয়। ধৰক সেই সময়টো ধৰক আমাক বসন্তকালীন, ইফালে আপোনাৰ শৰৎকালীন, ধৰি লওক ছেপ্টেম্বৰ অক্টোবৰ মাহ, ইফালে ধৰক এপ্ৰিল মে' মাহ, এই সময়ছোৱাত ইয়াৰ পৰা যিটো পলু বাঁহ বনায় তাৰ পৰা চিল্কটো আটাইতকৈ বেছিকৈ ওলায়, উৎপাদনটো বেছি হয়। এই সময়ছোৱাৰ সমাপন কৰিবলৈ, পলু অৱস্থাটো সম্পূৰ্ণ কৰিবলৈ এজন খেতিয়কক কৰিবলৈ মুঠেই 1 মাহ সময়। আপুনি চাব, ধৰক আমি অন্যান্য খেতি আমাৰ কৃষকসকলে যিমানবিলাক খেতি কৰে, এগ্ৰিকালচাৰ হওক বা অন্যান্য আমি যিবিলাক খেতি কৰোঁ, কমেও আমি উৎপাদনটো পাবলৈ ধৰি লওক প্ৰায় 3 মাহ 4 মাহ লাগে। কিন্তু ৰেচম শিল্পটো এনেকুৱা যে ৰেচম শিল্পৰ আমি যেতিয়া পাতখিনি সম্পূৰ্ণ কৰি ল'লোঁ, এই পৰিক্ৰমাটো কেৱল এমাহৰ ভিতৰত, অতি কম সময়ৰ ভিতৰতে। গতিকে আমি তাৰ পৰা অতি কম সময়ৰ ভিতৰতে ফচলটো পাবলৈ সক্ষম হ'ম। তাৰোপৰি বাগানখন যিহেতু আমি এবাৰহে লগালোঁ, গতিকে এবাৰ পলুৱে খোৱা খাদ্য গছৰ বাগানখন কৰি লোৱাৰ পিছত কমেও 30-40 বছৰলৈকেতো আৰু বাগানখন দ্বিতীয়বাৰ কৰিব নালাগে, তাৰ পৰা পাত ছিঙি থাকিব পাৰিম। বছৰত কমেও 2-3 বাৰ একেখন বাগানৰ পৰা অনায়াসে পলু পালন কৰিব পাৰোঁ। গতিকে ধৰক চাওক, এতিয়া আমি ইনভেষ্টমেণ্টটো নাই এই শিল্পত। আপুনি আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, যে ইয়াত খুব মূলধনৰ আৱশ্যক নহয়, আৰু এনেকুৱাও নহয় যে আপোনাৰ খুব কাৰিকৰী জ্ঞান ইমান এনেকুৱাকৈ লাগিব যিখিনি আপুনি নাজানা হয়। ধৰি লৈছোঁ মই এজন পলুপালকে আপোনাৰ মোৰ কথাখিনি শুনি পেলাই কোনোবা এজনে আগ্ৰহ প্ৰকাশ কৰিছে, তেখেতেও ইমান ভাবিবলগীয়া একো নাই যে এইটো মই কৰিব পাৰিম নে নোৱাৰিম, ইমান ইজি হয়। ধৰক আমাৰ যিহেতু ক্ষেত্ৰ পৰ্যায়ত আমাৰ ৰেচম বিভাগৰ কৰ্মচাৰীসকল আছে, বিষয়া কৰ্মচাৰীসকল আছে, আৰু তেওঁলোকে একো অসুবিধা নাপায়, তাৰমানে অতি সহজতে কামটো কৰিব পাৰে। আৰু ধৰক ৰেচম শিল্পত আৰু এটা এডভান্টেজ আছে, ধৰক এই পলুপালনৰ কামখিনি সমাপন কৰোঁতে আমি কিয় কৰোঁ, যে আমাৰ পৰিয়ালটো যাতে অৰ্থনৈতিকভাৱে আমি চলি যাব পাৰোঁ ধুনীয়াকৈ, একো অসুবিধা নোহোৱাকৈ, আমি সেইকাৰণেই খেতিসকলে আমি খেতি কৰোঁ। এতিয়া আপুনি জানি ভাল পাব যে আমাৰ অন্যান্য খেতি, আমি ধৰক এজন খেতিয়ক হিচাপে ধান, মাহ, সৰিয়হ, পলুপালন বা ছাগলী পালন, গৰু পালন ইত্যাদি আমাৰ একোজন খেতিয়কে নিশ্চয় কৰিব লাগিব। কিন্তু এতিয়া নতুনকৈ ধৰক এজন মানুহে আমাৰ এই শিল্পৰ লগত যদি জড়িত হয়, তেখেতে বাকী কালচাৰটো যে এৰি দিব লাগিব তেনেকুৱা নহয়। তাৰ মাজত থাকি
পাতখিনি যিহেতু আমাৰ যদি ঘৰতে থাকে আৰু তেতিয়াহ'লে সেই সকলোবিলাক কাম সমাপন কৰি এগৰাকী গৃহিণীয়ে তেওঁৰ বা মহিলাই তেখেতৰ ঘৰুৱা কাম বনৰ মাজত থাকিও এই শিল্পটো ধুনীয়াকৈ কৰিব, কাৰণ পাতখিনি যেতিয়া আমাৰ যোগাৰ হৈ গ'ল। আৰু আপোনালোকে জানিব যে পলু একোটা পৈণত হ'বলৈকে পলুটোৰ মানে কণীৰ পৰা ফুটি ওলাই তাৰ পৈণত অৱস্থা পোৱালৈকে সি 4বাৰমান মুঠ সলাবলগীয়া হয়। মল্টিং কৰা বুলি কয়, আমি ইংৰাজীত কওঁ। ফুটি ওলাওঁতে অতি সৰু হৈ থাকিব। পলুটো সৰু মানে তাক খাদ্যও বেছি নালাগিব। খাদ্য বেছি যেতিয়া নালাগিব, আপুনি পৰিচৰ্যাও বেছি কৰাৰ দৰকাৰ নাই। ঠিক তেনেকৈ আপুনি জানিব যে আমাৰ প্ৰথম চাল কটা, দ্বিতীয় চাল আৰু 3 নম্বৰ চাল কটালৈকে, 3 নম্বৰ বা মুঠ সলোৱালৈকে আমাৰ পলুটো যিহেতু বেছি ডাঙৰ নহয়, যাৰ কাৰণে সি বেছি খাদ্যও যোগান ধৰিব নালাগে। গতিকে 3 নম্বৰ চাল কটালৈকে আপোনাৰ পৰিচৰ্যাৰ পৰিমাণটো, আপোনাৰ খাটনিৰ পৰিমাণটো খুব বেছি নাথাকে। গতিকে তেতিয়ালৈকেতো এমাহৰ পৰা আমাৰ 3 চাল কটালৈকে প্ৰায় 12-15 দিনমান গুচিয়ে যাবগৈ। তাৰ পিছৰ 12 বা 30 দিনৰ ভিতৰত আপোনাৰ যিহেতু পলুটো ডাঙৰ হ'ব, গতিকে তাক খাদ্য যোগান বেছিকৈ ধৰিব লাগিব, পৰিচৰ্যা বেছিকৈ কৰিব লাগিব। গতিকে মই যিটো আপোনাক কৈছোঁ যে আমাৰ পলু পালনৰ ক্ষেত্ৰত যিটো এমাহৰ কথাটো কওঁ, গতিকে এমাহৰ পৰাও প্ৰায় 10-12 দিন আপুনি ইফালে বাদ দিবলৈও এটা সুবিধা আছে। আৰু এটা কথা ধৰক, মহিলাসকলে আগভাগ ল'ব। মহিলাসকল সবলীকৰণৰ হোৱাৰ ক্ষেত্ৰত ৰেচম শিল্পৰ এটা ভূমিকা আছেই। কিন্তু এনেকুৱা নহয় যে বাকীসকল পৰিয়ালৰ, আমাৰ পৰিয়াল বুলি ক'লে ধৰক পুৰুষ মহিলা মানুহজন থাকিব, ল'ৰা ছোৱালী থাকিব, যাৰ কাৰণে আমি উপাৰ্জনটো কৰোঁ। ৰেচমৰ ক্ষেত্ৰত ধৰক সুবিধাটো এডভান্টেজ মই এই কথাটো ক'ব খুজিছোঁ যে আমাৰ এই উপাৰ্জনটো পোৱালৈকে পৰিয়ালৰ সকলো মানুহে, মহিলাগৰাকীয়ে একেলগে কৰিব। তেখেতসকলেও এটা কণ্ট্ৰিবিউশ্যন, তেখেতসকলেও অৰিহণা আগবঢ়াই তাৰ সমিলমিলৰ মাজতে কামত সমাপনটো হৈ যায়। আৰু আমাৰ মূল যিটো বস্তু আছে চিল্ক, যদি বাঁহ হিচাপে বেছি দিয়ে ধৰক প্ৰতি কিলোগ্ৰামত 800-900 টকা, সেই হিচাপত আমি বেছি ধৰি লওক চিল্ক এজন খেতিয়কে যেনিবা সূতা কটাল পৰ্যায়লৈকে নগ'ল ধৰি লওক, তেখেতে সেইখিনিতে সমাপন কৰিলেও লগে লগে বিক্ৰী কৰি দিবলৈও বজাৰৰ কোনো অসুবিধা নাই। আৰু যদি তেওঁলোকে আকৌ 1 কিলোগ্ৰাম সূতাৰ মূল্য 3,000, 3,500 টকা, 4,000, গতিকে তাত স্বনিয়োজনৰ বাটটো কেনেকৈ আহিল চাব। এগৰাকী মহিলাই ধৰি লওক পলু পালনৰ বিষয়টোত তেওঁ আগ্ৰহ প্ৰকাশ নকৰিলে, তেওঁ পোষ্ট ককুন যিটো ককুনটো হৈ গ'ল, ধৰক ককুনৰ পিছৰ কামখিনিও যদি কৰে, তাতো স্বনিয়োজনৰ বাটটো যথেষ্ট পৰিমাণ আছে। কেনেকৈ ধৰক আপোনাৰ এগৰাকী পলু পালন কৰিলে, তাৰপিছত পলু পালন কৰি সূতা বা কি কয় বাঁহলৈকে উৎপাদন কৰিলে। কিন্তু কোনোবা এগৰাকী এনেকুৱা আছে ধৰক পলু পালনৰ ক্ষেত্ৰত তেওঁ ইমান আগ্ৰহী নহয়, তেওঁ যে সূতা কাটি প্ৰায় উইভিং চেক্টৰলৈকে যদি তেনেকৈ যাব খোজে ধৰক, আপোনাৰ ধৰক এতিয়া আপুনি কিনি আনিলে আমাৰ যিটো উন্নত মানৰ যিটো যন্ত্ৰ, আমি ধৰক সূতা কটাৰ কাৰণে যিবিলাক বিদ্যুৎ চালিত যন্ত্ৰ আমি যিবিলাক যোগান ধৰিছোঁ, যিবিলাক আপোনাৰ ধৰক 90% ছাবচিডি আছে ধৰক, তেখেতসকলে ধৰক আমাৰ পৰা সেই ছাবচিডি সুবিধাটো, অনুদানটো গ্ৰহণ কৰি পেলাই যে মানে বাঁহটো কিনি ল'লে ধৰক, বাঁহটো কিনি লৈ যদি তেওঁ মানে সূতালৈকে লৈ গ'ল, সূতালৈকে লৈ যোৱাৰ লগে লগে প্ৰায় 3,500লৈকে কনভাৰ্ট কৰিলে ধৰক, তেওঁ স্বনিয়োজিত হ'ল, নিজেই সূতা কাটি তেওঁ নিজেই নিয়োজিত হোৱাৰ বাট। তাৰপিছত আকৌ যদি কাপোৰলৈকে গুচি যায়, ঠিক তেনেধৰণে ধৰক এই ৰেচম শিল্পটোত ধৰক আপোনাৰ বিভিন্ন ক্ষেত্ৰত স্বনিয়োজনটো এনেকুৱা ধৰক আপুনি পোষ্ট ককুনতো আছে, প্ৰি ককুনতো আছে। ককুন হোৱাৰ আগত যিটো আমি ৰিয়াৰিং কৰোঁ ধৰক, পলু পালনৰ পৰা পলু খুৱাই বুৱাই ডাঙৰ দীঘল কৰা, সেইটো প্ৰি ককুন। সেই ষ্টেজটোত ধৰক আমি পোকটো পালোঁ, তাৰ লেটাটো বিক্ৰী কৰিলোঁ ধৰক, বাঁহটো বিক্ৰী কৰালৈকে সেইখিনি এটা পৰ্যায় ধৰক। আপুনি খুব সুন্দৰ কথা ক'লে। আচলতে ৰেচম শিল্পৰ জৰিয়তেও স্বাৱলম্বী হ'ব পাৰে। আপোনাৰ গোটেইখিনি কথা মই জনালোঁৱেই আপোনাক। আমাৰ এটা আপুৰুগীয়া সম্পদ। মই আমাৰ উত্তৰ পুৰুষ, আমাৰ নৱপ্ৰজন্মলৈ মই এটা আহ্বান জনাওঁ যে ৰেচম শিল্প যিহেতু আমাৰ এটা ঐতিহ্য, আমাৰ এটা ঐতিহ্য বহন কৰি আছে ৰেচম শিল্পই, আমাৰ অসমে বিশেষকৈ। আৰু আমাৰ অসম, উত্তৰ পূৰ্বাঞ্চল আৰু বিশেষকৈ আমাৰ অসমে মুগা পৃথিৱীৰ কোনো অঞ্চলতে নহয় ধৰক, কেৱল ৱৰ্ল্ড মন'পলি এটা কালচাৰ ধৰক, এই শিল্পটোক আমি কৰিবলৈ আগবাঢ়ি আহক আমাৰ নতুন প্ৰজন্মই। আৰু এই শিল্পৰ কাম কৰিবলৈ যাওঁতে এটা আমি ক'ব নোৱাৰাকৈ আৰু এটা কাম হৈ থাকে ধৰক, আমাৰ এতিয়া গোলকীকৰণৰ ফলত আমাৰ পাৰিপাৰ্শ্বিকতাত যিটো পৰিৱৰ্তন আহিছে আমি সকলোৱে লক্ষ্য কৰিছোঁ যে আমাৰ উষ্ণতাৰ পৰিৱৰ্তন হৈছে, প্ৰকৃতিৰ এটা যথেষ্ট পৰিৱৰ্তন হৈছে। এতিয়া আমি ৰেচম সম্পদ কৰি আমি নিজেই স্বনিয়োজিত হোৱাৰ লগতে সমান্তৰালভাৱে আপুনি মই ক'ব নোৱাৰাকৈ আমি প্ৰকৃতিলৈ এটা অৱদান আগবঢ়াব পাৰিম। কিয়নো কাৰণ চোম, চোৱালু, কেঁচেৰু এইবিলাক একোজোপা গছ আমি যে 1.5 বিঘা মাটি বা 3 বিঘা মাটি, 1 একৰ মাটি, 1 বিঘা মাটি যিখিনি আমি প্লেণ্টেশ্যন কৰিলোঁ ধৰক,
এই এজোপা বৃক্ষ আমি ৰোপণ কৰিলোঁ। গতিকে আমি আমাৰ এই শিল্পৰ জৰিয়তে অসমৰ ঐতিহ্যপূৰ্ণ এই শিল্পটো ৰক্ষা কৰাৰ সমান্তৰালভাৱে আমি এই পৰিৱৰ্তিত পৰিস্থিতিত প্ৰতিকূল পৰিৱেশত আমাৰ এই পৰিৱেশৰ কাৰণেও এটা আমি অৱদান আগবঢ়াবলৈ নিশ্চিতভাৱে সক্ষম হ'ম। সেইকাৰণে মই আশা ৰাখিছোঁ আপোনাৰ ইয়ালৈকে মাতি অনাৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাই আমাৰ নতুন পুৰুষক এই শিল্পৰ জৰিয়তে স্বনিয়োজনৰ লগতে আমাৰ ঐতিহ্য আৰু পৰম্পৰা বহন কৰা মুগা শিল্পক ৰক্ষা কৰাৰ সমান্তৰালভাৱে প্ৰকৃতিক আমি সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো আমি নিশ্চয়কৈ এটা ভূমিকা গ্ৰহণ কৰিব পাৰিম। ধন্যবাদ। কোচ ডাঙৰীয়া, আচলতে আমাৰ অনুষ্ঠানৰ সময় সীমিত, আমি অনুষ্ঠান সামৰিব লাগিব। আপোনাৰ ইমান ব্যস্ত সূচীৰ মাজত আকাশবাণী তেজপুৰক ইমানখিনি সময় দিলে তাৰ বাবে আপোনালৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। ইমান পৰে শ্ৰোতাই আমাৰ আজি জনকল্যাণ অনুষ্ঠানত ৰেচম বিভাগৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে হোৱা এটি সাক্ষাৎকাৰ অনুষ্ঠান শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে শোণিতপুৰ জিলাৰ ৰেচম বিভাগৰ সহকাৰী পাম পৰিচালক নীলকোচ ডাঙৰীয়াই। অনুষ্ঠানটিৰ সাক্ষাৎ গ্ৰহণ আৰু সম্পাদনা ৰশ্মিৰেখা ভূঞাৰ আৰু প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।